কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে। আজি বতৰটো ইমান এটা ভাল নহয় আৰু আজি ছেটাৰডে। যোৱাকালি যোনটো ট্ৰেড কৰিছিল তাত 233 প্ৰফিট হৈছিলে আৰু তাৰ আগৰ দিনাখন 70 ৰুপিজ লছ হৈছিলে। তাৰ আগৰ দিনাখনটো বাদ দিয়ক বাৰু, যোৱাকালি 233 প্ৰফিট হৈছিলে। যোৱাকালি আছিলে ছানডে আৰু আজি যোৱাকালি আছিলে ছেটাৰডে আৰু আজি হ'ল ছানডে। চ' আজি আমাৰ কি প্ৰফিট হয় কি লছ হয় চব দেখুৱাই আছোঁ। চ' ব'লা ট্ৰেড কৰোঁ। 16 তাৰিখ আজি, এতিয়া বাজিছে 9:46। তো ইয়াত আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ ড্ৰ কৰি ল'লোঁ, অটো ছাপৰ্ট ৰেজিষ্টেঞ্চ। আৰু এতিয়া মাৰ্কেট এইটো ওপৰলৈ গৈ এতিয়া ওপৰতে এখন হেমাৰ বনাইছে। অ'কে, হেমাৰ বনাইছে আৰু যদি হেমাৰডাল যদি ব্ৰেক কৰে আমি ধুনীয়াকৈ তাত ট্ৰেড ল'ম। চ' আজি কি হয় দেখা যাব। ইয়াত এতিয়া ধুনীয়া এটা কনফাৰ্মেশ্যন ওলাইছে যে এতিয়া মাৰ্কেট যদি ওপৰলৈ যায় আৰু যদি ভলিউমটো যদি তললৈ কমি আহে তেতিয়াহ'লে আমি জানিম যে ইয়াত বায়াৰ্ছৰ জোৰ কমি গৈছে। চ' ইয়াত চেলিং প্ৰাইচ আহিব আৰু ইয়াতে এতিয়া মাৰ্কেট আপ গৈছে আৰু ভলিউম মানে আপৰ পৰা ডাউনলৈ আহিছে। চ' ইয়াত এইখনৰ পৰা মাৰ্কেট তললৈ অহাৰ চান্স আছে। চ' আৰু আজিৰ লজিকটো হ'ল ছাপৰ্ট ৰেজিষ্টেঞ্চ। চ' ইয়াতে আমাৰ মাৰ্কেট আপ গৈ এডাল শ্বুটিং ষ্টাৰ বনাইছে। চ' শ্বুটিং ষ্টাৰ ব্ৰেক কৰিলে আমি ধুনীয়াকৈ ট্ৰেড ল'ম। ইয়াতে এডাল ৰেড কেণ্ডেলে ব্ৰেক কৰিলে 1:1ৰে আই থিংক হোৱাদি হ'ব। গাইজ মাৰ্কেট এতিয়া ষ্টপ লছৰ ওচৰ পাইছেগৈ, কি হয়। আৰু এটা কথা, মাৰ্কেটে ষ্টপ লছ খাবলৈও যায়, সেইটো মই আগৰ ভিডিঅ'টো কৈছোঁ। এনেকুৱাও হ'ব পাৰে যে মাৰ্কেটে ষ্টপ লছ খাবলৈ আকৌ আগৰ জেগালৈ যাব পাৰে। চ' আমাৰ ষ্টপ লছ হিট নহ'বও পাৰে, কাৰণ ষ্টপ লছ যোনডাল এই কেণ্ডেলৰ কেণ্ডেলৰ অকণ ওপৰত ৰাখিছোঁ, এই কেণ্ডেলডাললৈকে গৈ ষ্টপ লছ খাই হয়তো মাৰ্কেট আকৌ ডাউনত আহিব পাৰে। চ' কি হয় কি নহয় চব দেখুৱাই আছোঁ। আৰু মই এতিয়া যিটো কৈছিলোঁ সেইটোকে হৈছে। মাৰ্কেট তললৈ আহি আকৌ যোনখিনিয়ে ষ্টপ লছ ইয়ালৈকে দিছিলে, এইকণলৈকে যোনখিনিয়ে ষ্টপ লছ দিছিলে সিহঁতৰ ষ্টপ লছ ধুনীয়াকৈ খাই দিলে আৰু এতিয়া মাৰ্কেট আকৌ ডাউনত আহিব ধৰিছে। কি হয় চব দেখাই আছোঁ। চ' আজি আই থিংক এইটো ধুনীয়া এটা ট্ৰেড দিব ইয়াত, আৰু ইয়াত এম পেটাৰ্ণো বনাবলৈ গৈ আছে, এম পেটাৰ্ণ। চ' কি হয় চব দেখা। গাইজ মাৰ্কেট ছাইডৱেজ হৈ গ'ল। চ' মোৰ এনেকুৱা লাগিছে ষ্টপ লছ হিট কৰিব। গাইজ 3.5 ঘণ্টাৰ পিছত এতিয়া প্ৰফিট দিছে, কাৰণ মাৰ্কেট ছাইডৱেজ চলি আছিলে, ছাইডৱেজ মাৰ্কেট। আৰু এতিয়া আমাৰ টাৰ্গেটৰ ওচৰ পাইছেহি। চ' টাৰ্গেট এচিভ হয় নহয় কি হয় চাওঁ। আৰু 34, অ'কে। ইয়াতে মাৰ্কেট ছাইডৱেজ হৈ গৈছিলে, টাৰ্গেট এচিভ হ'ল। অ'কে, তো টাৰ্গেট এচিভ হ'ল। আজি কিমান প্ৰফিট হ'ল দেখাই আছোঁ এইখনতে মাৰ্কেট ছাইডৱেজ হৈ গৈছিলে। আমি 9:35 নে 36 আমি ট্ৰেড লৈছিলোঁ। তাৰপিছত মাৰ্কেট ছাইডৱেজ চলি গ'ল। ছাইডৱেজ চলাৰ কাৰণে আমি ৰখি দিলোঁ আৰু ৰখাৰ পিছত এতিয়া ফাইনেলি 9:30 লৈছিলোঁ আৰু এতিয়া 12:30 বজাত আমাৰ প্ৰফিট দিছে। চ' আজি কিমান প্ৰফিট হ'ল এইটো দেখাম এতিয়া মই। 1:1ৰ আজি ট্ৰেড আছিলে, 1:1ৰ। চ' টাৰ্গেট এচিভ কৰিলে আৰু মাৰ্কেট পূৰা তললৈ গুচি গ'ল। আজিৰ প্ৰফিট হ'ল দেখাই আছোঁ। আজিৰ প্ৰফিট 146 টকা INR। তাৰ আগৰ দিনাখন আছিলে 233, 1:3 আছিলে সেইটো, আৰু এইটো আছিলে 58 টকাৰ লছ আছিলে। 3টা ট্ৰেড কৰিছোঁ। চ' আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।